জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ উদ্যোগত প্ৰাইজ মানি দিবা নৈশ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জোৰশিমুলী বজাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰাইজ মানি দিবা নৈশ ভলীবল খেল অনুষ্ঠিত হয়। উক্ত দিবা নৈশ ভলীবল খেলত প্ৰথম পুৰস্কাৰ নগদ ধন ৪,০০০ টকা লগতে ট্ৰফি প্ৰদান কৰে যুৱ সমাজকৰ্মী স্বামীজুৰ হুছেইনে। দ্বিতীয় পুৰস্কাৰ নগদ ৩,০০০ টকাৰ লগতে ট্ৰফি প্ৰদান কৰে মুশ্বৰুফ আলী আহমেদে। আজি আমাৰ জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সৌজন্যত ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ জোৰশিমুলী বজাৰ প্ৰাংগণত দিবা নৈশ ভলীবল খেল অনুষ্ঠিত কৰে। এই জায়গাতে আমি জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সভাপতি সম্পাদক লগতে সদস্যসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিভিন্ন অঞ্চলৰ পৰা ভলীবল টিম এই খেলত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোককো আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে ভৱিষ্যতে এনেকুৱা সুখ্যাতিৰে ভলীবল খেল প্ৰদৰ্শন কৰি ৰাইজক উৎসাহিত কৰে, ৰাইজক আনন্দ ফূৰ্তি দিয়ে, তাৰ বাবে আমি কামনা কৰিছোঁ। ইয়াৰ লগতে আৰু এটা বিশেষকৈ আজিৰ এই ভলীবল দিবানৈশ ভলীবল খেলত প্ৰথম পুৰস্কাৰ দাতা স্বামীজুৰ হুছেইন সমাজকৰ্মী, তেখেতে প্ৰথম পুৰস্কাৰ নগদ ধন লগতে ট্ৰফি আগবঢ়াইছে। তাৰ লগতে দ্বিতীয় পুৰস্কাৰ জনকল্যাণ যুৱ সংঘৰ সভাপতি মুশ্বৰুফ আলী আহমেদ ডাঙৰীয়াই দ্বিতীয় পুৰস্কাৰ লগতে ট্ৰফি আগবঢ়াইছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সভাপতি মুশ্বৰুফ আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ফাৰছান আলী আহমেদ, জোৰশিমুলী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ছেকাণ্ডাৰ আলী চৰকাৰ, জোৰশিমুলী হাইস্কুলৰ প্ৰধান শিক্ষক এবি ছিদ্দিক, অৱসৰপ্ৰাপ্ত শিক্ষক ইয়াছিন আলী আহমেদ, যুৱ সমাজকৰ্মী স্বামীজুৰ হুছেইন, আব্দুল মজিদ আহমেদ, ছাহেজুল হুছেইন শইকীয়া, আফজালুৰ ৰহমান, জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সম্পাদক শ্বৰিফুল ইছলামকে প্ৰমুখ্য কৰি ভালেসংখ্যক যুৱ সমাজকৰ্মী উপস্থিত থাকে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।